হয় নমস্কাৰ ল'ব। আজি আমি বঙাইগাঁও জিলাৰ অভয়পুৰীৰ অন্তৰ্গত শিঙিমাৰী এঠেংপৰা পাহাৰত আমি শিঙিমাৰী এঠেংপৰা খেলপথাৰৰ বিশেষ এখন সভাত মিলিত হৈ আছিলোঁ। হঠাতে আমি দেখা পালোঁ পাহাৰত জুই জ্বলিছে। বনজুই বিয়পি পৰাৰ লগে লগে আমি তৎক্ষণাৎ দৌৰি আহিলোঁ আৰু আমাৰ ওচৰৰ শিঙিমাৰী এঠেংপৰা ৰাইজো দৌৰি আহিলে আৰু দৌৰি আহি প্ৰথমতে আমাৰ শিঙিমাৰী এঠেংপৰা 2 নং শিঙিমাৰী প্ৰাথমিক বিদ্যালয়খন সেই পাহাৰতে অৱস্থিত আৰু সেই পাহাৰত যিহেতু বিদ্যালয়খন আছে, আমি যদি 5 মিনিটমান পিছত আহিলোহেঁতেন তেনেহ'লে স্কুলখন ভস্মীভূত হৈ গ'লহেঁতেন। গতিকে আমাৰ ৰাইজে যথেষ্ট সহায় সহযোগ আগবঢ়ালে আৰু লগে লগে আমি ফায়াৰ ব্ৰিগেডক জনালোঁ। ফায়াৰ ব্ৰিগেড জনাৰ পিছত ফায়াৰ ব্ৰিগেডে কিছু সময় পিছতে আহি আমাৰ জুইবিলাক নিৰ্বাপিত কৰিলে আৰু এনেধৰণে এইকাৰণে মই অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক যে আমাৰ যিবিলাক ঠাইত পাহাৰ আছে সেই পাহাৰবিলাকৰ ওচৰ চুবুৰীয়া গাঁওসমূহত যাতে এনেধৰণৰ পাহাৰ জুই লগাই নিদিয়ে তাৰ বাবে সজাগতা সভা পাতাৰ বাবে আহ্বান জনাইছোঁ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এনেধৰণৰ যিবিলাক ব্যক্তিয়ে পাহাৰত জুই লগাই দিয়ে সেই ব্যক্তিবিলাকৰ ওপৰত কৰায়ত্ব কৰি থকাসকলক শাস্তিৰ বাবে অনুৰোধ জনাইছোঁ। কাৰণ পাহাৰবিলাকত বহুতো জীৱ জন্তু থাকে, জীৱ জন্তুবিলাক ইতিমধ্যে বহুতো ভস্মীভূত হৈ গ'ল আৰু এনেধৰণৰ কাৰ্যৰ পৰা বিৰতি থাকিবলৈ সমূহ অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।